হয়নি আমি আৰু কেইদিনমানৰ পিছত আকৌ আহিম নহয় মেৰিগোল্ড বিস্কুটৰ পেকেট এটা লৈ লওঁ ৰাস্তা পালো মা ঐ বুলমা যাংগৈ বিকুল মা যা মামি যা নানি যা যা এনেকৈ বাওঁ চাইডেও যাব পাৰি এই চাইডে Hey guys, welcome back to my channel. এতিয়া আজি মাৰ ঘৰৰ পৰা যাবলৈ ওলাইছো গুৱাহাটীলৈ গৈ আছো আৰু এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকে শেষলৈকে চাই থাকিব ভণ্টিও গৈছে মোৰ লগত এইখিনিতে অকণমান ৰখাকচোন আমাৰ এইয়া দোকানখন গাইজ এইখন ৰহাৰ পেট্ৰল পাম্প হয় আমি ইয়াতে ৰৈ আছোঁ বিকিয়ে তাৰমানে ফিউল ভৰাবলৈ সোমাইছে তাৰ বাইকত আৰু সি বাইক লৈ আহিছে আপোনালোকে দেখা পাইছেই আৰু সেইটোৰ কাৰণে আৰু সেইজন আমাৰ ড্ৰাইভাৰ গৈ আছে বিকি আহিলে আমি যাম আৰু এয়া বিকি আহিল আৰু ড্ৰাইভাৰজনো আহিলে এতিয়া আমি আকৌ যাম গুৱাহাটীলৈ আমি গৈ আছোঁ हम लोग आया है अभी जागी रोड क्रॉस करके ओखमी होटल में यहाँ पे हम और मेरा बेटी अभी खाएगा कुछ खा के फिर से यहाँ से निकल लेगा है कि नहीं ভাল লাগে ৰাস্তাটোতে মানুহে ৰখাই দিলে কয় মই ইউটিউব চেনেল আছে बाबा टाटा চকলেট গাইজ
পেলাই অলপমান ৰেষ্ট লৈ আছোঁ এতিয়া অলপমান বাগৰিছোঁ বিচনাখনত আৰু চাঞ্জৰ গা ভাল নহয় পিছত আপোনালোকৰ সৈতে কথা পাতিম গোটেই ৰুম চুম চাফা টাফা কৰি লওঁ বস্তুবিলাক আনি ইয়াতে ৰাখিছোঁ যিমান বস্তু নিছিলোঁ চব ইয়াতে আছে এয়া আৰু এয়া ভণ্টিও আহিছে চ' আপোনালোকক অলপ পিছত আকৌ লগ পাই আছোঁ ফ্ৰেছ হৈ পেলাই হে গাইজ ৱেলকাম বেক টু মাই চেনেল আজি অন্য এটা দিন নেক্সট ডে হয় আৰু যোৱাকালি তাৰমানে আহি পেলাই ভিডিঅ'টো আৰু কণ্টিনিউ ৰাখিব নোৱাৰিলোঁ বিকজ বহুত দিনৰ পিছত আহিছোঁতো সেইটোৰ কাৰণে আমি চবে বিজি হৈ গ'লোঁ আৰু সেইটোৰ কাৰণে এতিয়া আমি অলপমান ওলাই গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম আমি কি কৰোঁ আৰু গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' মোৰ আজি ড্ৰেছযোৰ মই আপোনালোকক দেখুৱাম অলপ তেনেহ'লে ব'লক গৈ আছোঁ ভিডিঅ'টো এতিয়াৰ পৰা কণ্টিনিউ ৰাখিম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব Hey guys, আমি এতিয়া GS ৰোড হৈ পেলাই এতিয়া উলুবাৰী আহি পালোঁ এখন উলুবাৰী ফ্লাইঅভাৰ আমি গৈ আছোঁ মোগল গাৰ্ডেন উলুবাৰী ফ্লাইঅভাৰৰ ৰাইটত হয় তো এতিয়া গাইজ দেখিছে আপোনালোকে ইয়াতে পানী জমি গৈছে যিহেতু আমাৰ এই নালাবোৰ চাফা নকৰে টাইমলি বাৰিষা আহি গৈছে দুনিয়াৰ বৰষুণ এইখন আহি পাই গ'লোঁ মোগল গাৰ্ডেন তো গাড়ীটো আজি বহুত ভিৰ দেখিছোঁ ইয়াতে পাৰ্কিঙৰে অসুবিধা হ'ব এতিয়া ছাইডত পানী জমি থকাৰ কাৰণে ছাইডত পাৰ্কিং কোনেও কৰা নাই দেখিব পাৰিছে ৰাস্তাৰ মাজত পাৰ্কিং কৰিছে ছাইডবিলাকত জেগা থাকি গৈছে তো আহি পাই গ'লোঁ ইয়াতে যিয়ে হওক GS ৰোড মোগল গাৰ্ডেন চৰি হা বাবা কি বাবা এই আমি আহি পাই গ'লোঁ ন বাবা আমি আহি পাই গ'লোঁ এইখন হৈছে হাজী মুছাফিৰ খানা ইয়াৰ পৰাই হজ যাত্ৰী যিমান হজ যাত্ৰী যায় প্ৰত্যেক বছৰে ইয়াৰ পৰাই যায় ইয়াতে আহে একগোট হয় ইয়াৰ পৰা হজলৈ ৰাৱানা দিয়ে এইখন মোৰ গাড়ী ইয়াতে থৈ দিছোঁ এতিয়া পাৰ্কিং কৰি ছেফলি এইখন হৈছে হাজী মুছাফিৰ খানা গেট আৰু জাষ্ট হাজী মুছাফিৰ খানাৰ গেটৰ জাষ্ট এই সন্মুখতে এইখন হৈছে মোগল গাৰ্ডেন গ্ৰীণ কালাৰ যোনটো টিঙৰ দেখিছে এইখন হৈছে মোগল গাৰ্ডেন তো চাওক কিমান পানী হৈছে মানুহবোৰে ইয়াতেই গাড়ী এনেকৈ পাৰ্কিং কৰিছে তো ইয়াতে গাড়ী পাৰ্ক কৰিলোঁ তাতে কৰি পেলাই এতিয়া গৈ আছোঁ ভিতৰলৈ আৰু মোৰ ফেমিলি গোটেইখিনি গ'ল ভিতৰত
পি লগত আহি যোৱা আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু আপোনালোকেতো জানেই মোৰ ভণ্টি মেকআপ আৰ্টিষ্ট হয়, চ' আণ্টি আমাক মাতিছে, আমি আণ্টিৰ ঘৰলৈ যাম নেক্সট, আপোনালোকক দেখুৱাম থ্ৰেডিং, ফেচিয়েল আৰু হেয়াৰ স্পা কেনেকৈ কৰে, ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখুৱাই যাম। আজিলৈ আহিলোঁ, বাই।